নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। চৰকাৰ ৰখাৰ স্বাৰ্থত মিত্ৰ দলৰ দাবী মানি ল'লে এইবাৰ বিজেপিয়ে। 60,000 কোটি টকাৰ পেকেজ বিচাৰিছিল কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে। আৰু অন্ধ্ৰপ্ৰদেশত শোধানগৰ আৰু পেট্ৰকেমিকেল হাব নিৰ্মাণৰ বাবে বিচাৰিছিল এই ধন। আৰু মোদীক সাক্ষাতৰ পিছতেই এই প্ৰস্তাৱত মঞ্জুৰি দিলে কেন্দ্ৰই। বিজেপিক সমৰ্থন দিয়াৰ বাবে বিনিময় হিচাপে চন্দ্ৰবাবু নাইডুৰ এই দাবী। আৰু চন্দ্ৰবাবু নাইডুৰ দাবী মঞ্জুৰৰ পিছতে বৃহৎ তালিকালৈ সাজু হৈছে এইবাৰ নীতিশ কুমাৰ। 9টা বিমানবন্দৰ, 4টা মেট্ৰ' লাইন, 7খন মেডিকেল কলেজৰ লগতে 20,000 কোটি টকাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট, লগতে 20,000 কিলোৱাটৰ 20,000 কিলোমিটাৰ পথ মেৰামতিৰ বাবে পৃথক পুঁজি দাবী কৰিছে এতিয়া নীতিশ কুমাৰে। আৰু নীতিশৰে মিত্ৰতা ৰাখিবলৈ এই দাবী মানিব লাগিব নেকি এইবাৰ বিজেপিয়ে, ইয়াক লৈ এতিয়া বিশেষ চৰ্চা চলিছে ৰাজনৈতিক মহলত। আৰু 23 জুলাইত দাখিল কৰিবলগীয়া বাজেটক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। আৰু বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্যৰ পিছতেই দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা দেখিবলৈ পোৱা যাব। আৰু চৰকাৰ ৰখাৰ স্বাৰ্থত মিত্ৰ দলৰ দাবী মানি ল'লে এইবাৰ বিজেপিয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ সুখবৰ। 15 জুলাই পৰ্যন্ত বৃদ্ধি কৰা হৈছে ৰেচন সংগ্ৰহৰ সময়সীমা। বানৰ বাবে ৰেচন সংগ্ৰহৰ সময়সীমা বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখলৈ অন্য সেৱা দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। আৰু বানৰ বাবে 15 জুলাইলৈ হিতাধিকাৰীয়ে অন্য সেৱা দিনৰ সুবিধা লাভ কৰিব পাৰিব এতিয়াৰে পৰা। আৰু অন্তোদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব 35 কেজি চাউল। আৰু হিতাধিকাৰীয়ে কমকৈ চাউল লাভ কৰিলে লগে লগে দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। আৰু 1967 অথবা 180034536111 নম্বৰ যোগে সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব। বিবাহ বিচ্ছেদৰ পিছত মুছলিম মহিলাক ভৰণ পোষণৰ বাবে ধন দিব লাগিব স্বামীয়ে। মুছলমান মহিলাৰ অধিকাৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচৰাৰ অধিকাৰ আছে মুছলমান মহিলাসকলৰ। আৰু ন্যায়াধীশ ভিভি নাগৰত্না আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মছিহৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আৰু মুছলিম মহিলাসকলে ৰক্ষণাবেক্ষণৰ বাবে আইনী অধিকাৰ প্ৰয়োগ কৰিব পাৰে। আৰু RPCৰ 125 ধাৰাৰ আধাৰত স্বামীৰ পৰা ভৰণ পোষণৰ ধনৰ বাবে আবেদন জনাব পাৰে মহিলাসকলে। আৰু এই ধাৰাৰ জৰিয়তে যিকোনো ধৰ্মৰ বিবাহ বিচ্ছেদিত মহিলাই স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচাৰিব পাৰে। আৰু আব্দুল সমদ নামৰ এজন লোকে পত্নীক ভৰণ পোষণৰ ধন দিয়াৰ বিৰুদ্ধে কাষ চাপিছিল আদালতৰ। আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ পত্নীক 10,000 টকাকৈ ভাৰ্তা দিবলৈ লোকজনক নিৰ্দেশ দিছিল। আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা লোকজনৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। যান বাহনৰ চালক আৰু মালিকৰ বাবে ডাঙৰ খবৰ। সুৰাপাই চালকক নাকি লগাবলৈ দেশত আহি গ'ল নতুন নিয়ম। সুৰাপান কৰি বাহন চলালেই দিয়া হ'ব কঠোৰ শাস্তি। সুৰাপান সেৱন কৰি বাহন চলালে প্ৰশাসনৰ দৃষ্টিত হ'ব অপৰাধী। আৰু প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই নীতি সুৰাপাই চালকৰ বিৰুদ্ধে। আৰু সুৰা সেৱন কৰি বাহন চলালেই জব্দ কৰা হ'ব চালকৰ অনুজ্ঞাপত্ৰ। আৰু প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলৰ লাইচেঞ্চ 3 মাহলৈ কৰ্তন কৰা হ'ব। আৰু বাৰে বাৰে অপৰাধ কৰাজনৰ বাবে শাস্তি হ'ব অধিক কঠোৰ। আৰু সঘনাই এনে কাম কৰাজনৰ লাইচেঞ্চ সম্পূৰ্ণৰূপে কৰা হ'ব কৰ্তন। আৰু ইয়াৰ উপৰিও ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আৰু প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। আৰু বাৰে বাৰে অপৰাধ কৰাজনে ভৰিব লাগিব 20,000 টকাৰ জৰিমনা। লগতে ইয়াৰ উপৰিও যাব লাগিব জেললৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম নম্বৰ খবৰটো। বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আৰু চৰকাৰে দিব ইয়াৰ ক্ষতিপূৰণ। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে। আৰু আপোনাৰ ফচলৰ বীমা
আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আপুনি আজিয়ে কৰক যোগাযোগ। ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ আৰু এই নম্বৰটো হৈছে 14447 আৰু আপোনাৰ ফচল বীমা কৰাৰ বাবে আপুনি আজিয়ে কৰক যোগাযোগ। জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, ডাকঘৰ, বেংকৰ জৰিয়তে আপুনি কৰিব পাৰিব এই বীমা। আৰু বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। বানত নষ্ট হোৱা খেতিয়কৰ আপুনি খেতিৰ হিচাপ ৰাখক, আপোনাক চৰকাৰে দিব আপোনাৰ নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22, 29 ছেপ্টেম্বৰ তাৰিখে আৰু তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গত 7,500টা পদত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত 4,500টা পদত দিয়া হ'ব নিযুক্তি। আৰু অসম আৰক্ষীৰ নিযুক্তিক লৈও মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অহা 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষীৰ ইণ্টাৰভিউ আৰু শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা কৰিছে এইবাৰ মুখ্যমন্ত্ৰীয়ে। সকলোকে সাজু হোৱাৰ আহ্বান জনালে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 3,434টা পদৰ বাবে আৰম্ভ হ'ব শাৰীৰিক পৰীক্ষা। তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।